स्वाने खबर এইবাৰ ৰাহুল গান্ধীৰ যি ভাৰত জোৰো ন্যায় যাত্ৰাক সমালোচনা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰত জোৰো ন্যায় যাত্ৰা বাদ দি ক্ষমা খোজাৰ যাত্ৰা আৰম্ভ কৰিব দিছে আৰু কৈছে যে কংগ্ৰেছৰ দিনত চাকৰিৰ মূল্য আছিল প্ৰায় 50 লাখ 70 লাখ টকা লৈ আহিছো সবিশেষ খবৰ কংগ্ৰেছে ন্যায় যাত্ৰা কৰিব নালাগে কংগ্ৰেছে কৰা অন্যায়ৰ বাবে ক্ষমা খোজা যাত্ৰা আৰম্ভ কৰিব দিছে কংগ্ৰেছক ন্যায় দিব নোৱাৰি আমগুৰিৰ পৰা পলায়ন কৰিছে ৰাহুল গান্ধীয়ে এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু ন্যায় যাত্ৰা বাদ দিয়ক ক্ষমা খোজাৰ যাত্ৰা কৰক ক্ষমা খোজাৰ যাত্ৰা কৰিব দিছে ৰাহুল গান্ধীক আৰু কংগ্ৰেছৰ দিনত চাকৰিৰ মূল্য আছিল 50-70 লাখ টকা আৰু সেই অন্যায়ৰ এতিয়া ক্ষমা খুজক বুলি কৈছে কংগ্ৰেছে অসমত একো কৰিবই নোৱাৰে এইদৰে কেইবাটাও মন্তব্য কৰিছে পীযুষ হাজৰিকাই কংগ্ৰেছে অন্যায় কৰিছে মানুহক অন্যায় কৰি ন্যায় বিচাৰা মানুহক আৰু অন্যায় কৰিছে কেইবাটাও অন্যায় কৰিছে বুলি কৈছে কংগ্ৰেছে আৰু আমি ন্যায় দিছো কংগ্ৰেছে অন্যায় কৰিছে যিমান কৰিছে সকলো অন্যায় কৰিছে বুলি কৈছে আৰু বিজেপিহে ৰাইজৰ হকে কাম কৰিছে আমি ৰাইজৰ হকে কাম কৰিছো আৰু কংগ্ৰেছে 50 লাখ কৈ চাকৰি দিছিল সেয়া অন্যায় কৰিছে আৰু সেই অন্যায়ৰ বাবে ক্ষমা বিচাৰিব লাগে এতিয়া কংগ্ৰেছে ন্যায় যাত্ৰা নহয় কংগ্ৰেছে ক্ষমা খোজাৰ যাত্ৰা আৰম্ভ কৰিব লাগে এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে এবাৰ মন্ত্ৰী পীযুষ হাজৰিকা এবাৰ ৰাহুল গান্ধীৰ কংগ্ৰেছৰ যি ন্যায় জোৰো যাত্ৰা আৰু সেই ন্যায় জোৰো যাত্ৰাক এবাৰ সমালোচনা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে ন্যায় যাত্ৰা কৰিব নালাগে তেওঁলোকে ক্ষমা খোজাৰ যাত্ৰা কৰক আৰু অন্যায় কৰি ন্যায় দিব নোৱাৰি আমগুৰিৰ পৰা পলায়ন কৰিছে ৰাহুল গান্ধীয়ে অন্যায় কৰি ন্যায় দিব নোৱাৰি আমগুৰিৰ পৰা পলায়ন কৰিছে ৰাহুল গান্ধীয়ে এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই লগতে কৈছে যে ন্যায় যাত্ৰা বাদ দিয়ক ক্ষমা খোজাৰ যাত্ৰা আৰম্ভ কৰক কংগ্ৰেছৰ দিনত চাকৰিৰ মূল্য আছিল 50-70 লাখ টকা আৰু সেইবিলাক যিবিলাক অন্যায় কৰিছিল সেই অন্যায়ৰ বাবে এতিয়া ক্ষমা বিচাৰিব লাগে কংগ্ৰেছে আৰু কংগ্ৰেছে অসমত একো কৰিবই নোৱাৰে বুলি কৈছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে আমি ৰেচন কাৰ্ড দিছো নতুনকৈ আমি লাখপতি ৰাজ্যত যি মহিলা আছে সেই মহিলাসকলৰ বাবে নতুনকৈ আঁচনি লৈ আহিছো লাখপতি বাইদেউ যি আঁচনি আছে সেই আঁচনি লৈ আহিছো সেইদৰে কেইবাটাও মন্তব্য কৰিছে কিন্তু কংগ্ৰেছে একো কৰা নাই বুলি কৈছে কংগ্ৰেছে যি কৰিছে কেৱল অন্যায় কৰিছে আৰু সেই কংগ্ৰেছে কৰা সেই অন্যায়ৰ বাবে এতিয়া কংগ্ৰেছে ক্ষমা বিচাৰিব লাগে ন্যায় যাত্ৰা নহয় কংগ্ৰেছে ক্ষমা খোজাৰ যাত্ৰা কৰিব লাগে বুলি কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু কৈছে যে আমি ৰাইজৰ কাম কৰিছো কংগ্ৰেছে ৰাইজৰ হকে কাম কৰা নাই বুলি কৈছে কংগ্ৰেছে কেৱল চাকৰি দিছিলে 50 লাখ টকা লৈ আৰু যি সেই অন্যায় কৰিছিল এতিয়া সেই অন্যায়বোৰৰ বাবে কংগ্ৰেছে ক্ষমা খুজিব লাগে ক্ষমা খোজাৰ যাত্ৰা কৰিব লাগে ন্যায় যাত্ৰা নহয় ক্ষমা খোজাৰ যাত্ৰা কৰক কংগ্ৰেছে এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই লগতে কৈছে যে কংগ্ৰেছৰ দিনত চাকৰিৰ মূল্য আছিল 50 লাখ 70 লাখ টকা আৰু সেই অন্যায়ৰ বাবে এতিয়া ক্ষমা বিচাৰিব লাগে আৰু কংগ্ৰেছে অসমত একোই কৰিব নোৱাৰে বুলি কৈছে কংগ্ৰেছে অসমত একোই কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু কৈছে যে অন্যায় কৰি ন্যায় দিব নোৱাৰি আমগুৰিৰ পৰা পলায়ন কৰিছে ৰাহুল গান্ধীয়ে আমগুৰিৰ পৰা পলায়ন কৰিছে বুলি কৈছে অন্যায় কৰি ন্যায় দিব নোৱাৰাৰ বাবে আমগুৰিৰ পৰা পলায়ন কৰা বুলি কৈছে ৰাহুল গান্ধীয়ে আৰু কৈছে যে যি কৰিছো ৰাইজৰ বাবে আমি কৰিছো কংগ্ৰেছে একো কৰা নাছিলে কংগ্ৰেছে কেৱল অন্যায় কৰিছিলে আমি ৰাইজক নতুনকৈ ৰেচন কাৰ্ড দিছো লগতে ৰাজ্যৰ লাখ লাখ মহিলাক আমি উদ্যমিতা আঁচনিৰ জৰিয়তে ধন দিছো অতি শীঘ্ৰে 10,000 টকাকৈ প্ৰদান কৰিম কিন্তু কংগ্ৰেছে অসমত একো কৰিবই নোৱাৰে কংগ্ৰেছে পূৰ্বতে যিবিলাক অন্যায় কৰি থৈছে কংগ্ৰেছে যি অন্যায় কৰিছে তাৰ বাবে কংগ্ৰেছে ক্ষমা খোজা আৰম্ভ কৰক ক্ষমা খোজাৰ যাত্ৰা কৰক এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ সেই মন্তব্য আমাৰ লগত আছে আমি দৰ্শকসকলক শুনাব বিচাৰিছো সেই মন্তব্য আমগুৰিত খোজকাঢ়াৰ কথা আছিলে তেওঁ খোজকাঢ়িবলৈ সাহসেই নাপালে তাতে হেনো ঢুলীয়া নাচনি সকলো ৰৈ আছিলে তেওঁলোকক আদৰণি জনাব কিন্তু ন্যায় দিব নোৱাৰি অন্যায় কৰি ন্যায় দিব নোৱাৰি ৰাহুল গান্ধী ডাঙৰীয়া মই শুনা মতে তাৰ পৰা পলাইছে আমগুৰিৰ পৰা পলাইছে কংগ্ৰেছে অসমত একো বিশেষ কৰিবই নোৱাৰে আমি এনেকৈ আজি 13,700 দুটা পৰিয়ালক ৰেচন কাৰ্ড দিলোঁ আমি আকৌ এইকেইদিনতে অসমৰ 39 লাখ মহিলাক আমি কি দিম 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰি লাখপতি বাইদেউৰ ফৰ্ম দিম
যোৱাকালিয়ে ACSৰ ৰিজাল্ট ওলাইছে, APSৰ ৰিজাল্ট ওলাইছে। জাগিৰোডৰ 3খন গাঁৱৰ 3জন ল'ৰা ছোৱালীয়ে ACSৰ চাকৰি পাইছে। কংগ্ৰেছৰ দিনত যেতিয়া 50 লাখ টকা চাকৰিৰ মূল্য আছিল, 70 লাখ টকা চাকৰিৰ মূল্য আছিল, জাগিৰোডৰ নিচিনা গাঁৱৰ ৰুৰেল এৰিয়াৰ কোনোৱে চাকৰি পোৱা নাছিল। এতিয়া প্ৰত্যেক বছৰে জাগিৰোডৰ পৰা 2-3টা ল'ৰাই APSCৰ চাকৰি লাভ কৰে। গতিকে আমি ন্যায় দিছোঁ, কংগ্ৰেছে অন্যায় কৰিলে, যিমান কৰিলে অন্যায় কৰিলে। গতিকে আমি ৰাইজৰ কাম কৰিছোঁ আৰু কংগ্ৰেছে 50 লাখ টকালৈ APSCৰ চাকৰি দিছিল, সেয়া অন্যায় কৰিছিল। সেই অন্যায়ৰ ক্ষমা খোজক, তেওঁলোকে ন্যায় যাত্ৰা কৰিবলৈ নালাগে। অন্যায় কৰিছিলোঁ, ক্ষমা খুজিছোঁ, তাৰ কাৰণে তেওঁলোকে যাত্ৰা কৰক, তেতিয়াহে হয়তো কোনোবাই ক'ৰবাত অলপ সহায় কৰিব। গতিকে ন্যায় যাত্ৰা বাদ দিয়ক, ক্ষমা খোজা যাত্ৰা কৰক, তেতিয়াহে ক'ৰবাত হয়তো লাভ হ'ব। একো লাভেই নাই, ইয়াতে কোনো মানুহ নোলায়। আৰু জাগিৰোড সমষ্টিতটো সকলোতকৈ ফ্লপ হ'ব বুলি মই আশা কৰোঁ।